নমস্কাৰ বহু দিনৰ বিৰতিত আজি ইউটিউব জগতখনলৈ পুনৰ আহিছোঁ আপোনালোক আটাইকে মঞ্জুৰাৰ সাধুকথা আৰু কবিতা চেনেললৈ স্বাগতম জনাইছোঁ আমি আহি বছৰটোৰ শেষত উপনীত হৈছেহি গতিকে বছৰটোত হোৱা এটি বিশেষ অভিজ্ঞতাকে আপোনালোকৰ আগলৈ কবিতাৰ ৰূপেৰে লৈ আহিছোঁ আহকচোন শুনো কবিতাৰ শিৰোনাম এটি বিশেষ অভিজ্ঞতা উপনীত হলো আহি বছৰৰ শেষত কি কৰিলো নকৰিলো কওঁ আপোনাক হ'ব তিতা মিঠা অভিজ্ঞতা বহুখিনি আছে তথাপিতো বিশেষ এটা চকুৰ আগত নাছে জানুৱাৰী মাহতে মাৰিলো উৰা ছোৱালীক লগত লৈ ট্ৰিপ সৰুসুৰা ভাৰতৰ ৰাজধানী দিল্লী চহৰ পদে পদে বিপদৰ আশংকাখন তথাপিও ছোৱালীক এৰি আহিলো চকুপানীৰ সাগৰত ডুবি মৰিলো খাব হেনো দিয়ে তাত ঘিয়া কাদ্দু লগত দিয়ে ৰাবৰি আৰু কুন্দ্ৰু প্ৰতিদিনে 10 বাৰ ফোন মই কৰোঁ ফুসফুসাই কয় তাই পিছত কৰিম বাৰু 10-12 ঘণ্টা শ্ৰেণীকোঠাত থাকে লাইব্ৰেৰীত বহি বহি জ্ঞান অৰ্জন কৰে দুদিনমান পিছতেই উচুপনি শুনো কি হ'ল বুলি মই অধীৰ হৈ পৰোঁ তোমাৰ হাতৰ মাৰ ভাত পিটিকা আলু ইয়াত দেখো সেইবোৰ বৰ মিছ কৰোঁ জিকাটি যে বনোৱা মাছৰ পাতল জোল কলডিল লাওখাৰৰ গোন্ধে আমুলমুল বিলাহী ধনিয়া দি ৰন্ধা তোমাৰে দাইল টপালি খাই হেঁপাহ নপলাই ইয়াত আকৌ সকলোতে মছলাৰ প্ৰকোপ গেছে পেটত ধৰিলে মূৰত মাৰে কোপ অকলে কতো ওলাব নোৱাৰি ঠক প্ৰবঞ্চকে থাকে সকলো আগুৰি ভাৰতৰ ভিন ভিন দিশৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটে পুৱাৰ পৰা কাৰো সতে মন মিলে বুকু ভৰি পৰে কাৰো সতে কথা পাতে চকু পানী সৰে ঘৰলৈ মনত পৰি উজাগৰে থাকে কোনোবাই মাত দিলে হিয়া ভাঙি পৰে এনেকৈ কিমান দিন থাকিব পাৰিম দেউতাৰ আশা পূৰণ চাগে কৰিব নোৱাৰিম 2-4 মাহ থাকি ছোৱালী বুজন হ'ল অকলে মেট্ৰত উঠি ফুৰিবলৈ গ'ল ফ্লাইটতো অহা যোৱা অকলেই হ'ল মই হে মুখ মেলি চাই থাকোঁতেই গ'ল এটা কথা শিকিলোঁ মই বছৰৰ শেষত সন্তানক নাবান্ধিবা কেৱল চাদৰৰ আঁচলত পাখি মেলি সিহঁতক উৰিবলৈ দিয়া জগতখনত অভিজ্ঞতা বুটলিব দিয়া যিমানেই সমস্যাৰ সন্মুখীন হ'ব সিমানেই সমাধানৰ পথ মুকলাব ছোৱালীৰ লগতে এয়া মোৰো অভিজ্ঞতা আজিলৈ সামৰিছোঁ বছৰটোৰ গাথা কেনে পালে জনালে খুব ভাল পাম তাৰ লগতে পুনৰবাৰ কৈছোঁ মোৰ মঞ্জুৰাৰ সাধুকথা আৰু কবিতা চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিলে নথৈ আনন্দিত হ'ম আপোনালোক আটাইলৈ আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিলৈ তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে